দেৰগাঁৱৰ বৰপুখুৰী পাৰ গাঁৱত ভয়ংকৰ ঘটনা পিতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত নিজৰে পুত্ৰ গাঁওখনৰ অতুল বৰা নামৰ লোকজনে যোৱা নিশা ঘৰৰ ভিতৰতে নিজৰ পুত্ৰ দাদু বৰাক দাৰে ঘপিয়াই আহত কৰি ঘৰৰ পৰা পলায়ন কৰে প্ৰতিবিষে ঘটনাটোৰ বিষয়ে জানিব পাৰি ততাতৈয়াকৈ পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰায় দুয়োটা ভৰিত ঘপিয়াই পিতৃয়ে স্থানীয় লোকৰ অভিযোগ নিষ্কৰ্মা পিতৃ অতুল বৰাই হাজিৰা কৰা পুত্ৰক মদ আৰু জুৱা খেলিবলৈ প্ৰায় টকা বিচাৰি অত্যাচাৰ কৰি আহিছিল হাতত টকা নাথাকিলে চুবুৰীয়াৰ চাইকেল পৰ্যন্ত চুৰি কৰি বিক্ৰী কৰিছিল লোকজনে হাতত প্ৰায় অস্ত্ৰলৈ নিশা ঘূৰি ফুৰা অতুল বৰাই পূৰ্বেও আক্ৰমণ কৰিছে গাঁৱৰ বহুজনক স্থানীয় লোকৰ সন্দেহ কালিও হয়তো পুত্ৰক টকা বিচাৰি সংঘটিত কৰিলে এই কাণ্ড নিশাৰ ভাগত পলাই থকা পিতৃক শুকুৰবাৰে পুৱা গোপন সূত্ৰৰ খবৰ পাই ধৰি আনে গাঁওবাসীয়ে ইয়াৰ পিছতে ঘৰৰ সন্মুখৰে খুঁটা এটাত বান্ধি থৈ দেৰগাঁও আৰক্ষী গাঁওবাসীয়ে সমজাই দিয়া ৰাইজে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে গুৰুতৰভাৱে আহত দাদু বৰা ঘৰত কাজিয়া লাগি আছিল সদায় বাপেক পিতেক লাগি থাকে কিন্তু মই ৰাস্তাৰ পৰা শুনিলোঁ যে কাজিয়া লাগি আছে তাৰপিছত ল'ৰাটোৱে মোক বাটতে পালে ক'লে দেউতাই মোক কথা মাৰিলে মই বোলো মই শুই থাকগে যা তেনেকৈ ক'লোঁ মই যে সি কাটিলে মোক সেইটো কথা কোৱা নাই সি মাৰিলে বুলি কৈছে তাৰপিছত ওচৰতে খানা আছিলে মই খানালৈ গুচি গ'লোঁ পিছত গম পাইছোঁ যে সি ল'ৰাটোক কাটিলে আমি বিচাৰি গৈ মলাইকুমা আশ্ৰমত তাক বিচাৰি নাপালোঁ তাৰপিছত ৰাতি 11টা বজাত আমি ধেমাজিৰ পৰা ল'ৰাটো দেখুৱাই পেলাই লৈ আনিছোঁ দৈঙা ঘাট ওচৰত পালে সেইদিনো তাক ধৰিব নোৱাৰিলোঁ কিন্তু ল'ৰাটো আমি ধেমাজিত চিকিৎসা কৰিলে চিকিৎসা কৰি যোৰহাট ৰেফাৰ কৰিলে এই মানুহৰ নামটো কি অতুল বৰা মানে আগতে এনেকুৱা কৰে নেকি মানুহ আগতেও বহুত কাজিয়া কৰি আমাৰ চুবুৰী চবৰ খাতি কাজিয়া কৰি থাকে আৰু এজন আগত কাটি থৈছে নিজৰ পিতেককে কাটিলে নিজৰ পিতেককে কাটিছে কেনেকৈ কাটিব পাৰিলে নিজৰ পিতেকক সেইটো আকৌ তেওঁ জানিব আৰু তেওঁ ভগৱান জানিব তেনেকৈ নিজৰ পিতেককে আঁঠুটোত দুঘাপ মাৰিছে আৰু এইটো কলা ফুলত এঘাপ মাৰিছে তাৰপৰা তেওঁ ক'ত গৈছিলে ল'ৰাটো ঘৰত আছে তেওঁ ক'ত গৈছিলে তেওঁ ক'ত আছে তাৰপিছত তেওঁ ওলাই যোৱা দেখিলোঁ আমি পাছে বাইক লৈ খেদি মলাইকুমা আশ্ৰমৰ ওচৰত লগ পালোঁগৈ লগ পাই পেলাই সেইখিনিতে আমাৰ দুটামানে ধৰিলে সি চাইকেলত থাপ মাৰি মোবাইলটো ল'লোঁ আমি চাইকেলখন সি এৰি থৈ সি পলাল আমি 10-15টা লৈ তাক বিচাৰি তাত উলিয়াব নোৱাৰিলোঁ কাঠানিৰ মাজত আজি ক'ত পালে আজি ইকৰাণী গাঁৱৰ মানুহৰ ঘৰত শুই আছে বুলি তেওঁ ভাগিনীয়েকে আমালৈ ফোন কৰিলে যে আমাৰ মামা এইখিনি মানুহৰ ঘৰতে শুই আছে আপোনালোক আহক তেতিয়া আমি গৈ পেলাই তাৰপৰা শুই থকাটো অৱস্থা উদ্ধাৰ কৰি দিছোঁ এতিয়া আপুনি কি কৰিব এতিয়া আমি ৰাজহুৱা চক্ৰক খবৰ দিছোঁ পুলিচ আহিব পুলিচক সঞ্চাই দিম এতিয়া ল'ৰাটোৰ নামটো কি আছিলে ল'ৰাটোৰ নামটো আমি লাদেন বুলি মাতোঁ এনে দুদু দেৰগাঁৱৰ পৰা ইন্দু ফুকন মহন্তৰ ৰিপৰ্ট অসম আদিত্য।